দৰঙৰ জাকুৱাপাৰাত মাৰাথন প্ৰতিযোগিতা সম্পন্ন। সমন্বয় সাংস্কৃতিক গোষ্ঠী জাকুৱাপাৰাৰ উদ্যোগত দ্বাদশ বাৰ্ষিক বহাগী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আজি ৰাতিপুৱা এখনি মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। হাজৰিকাপাৰাৰ দৌৰবিদ দীপজ্যোতি কলিতাই উদ্বোধন কৰা প্ৰতিযোগিতাখনিত দৰং জিলাৰ ভিন্ন প্ৰান্তৰ মুঠ ৩২ গৰাকী দৌৰবিদে অংশগ্ৰহণ কৰে। স্থানীয় গণজ্যোতি বিদ্যাপীঠৰ খেলপথাৰৰ পৰা শুভাৰম্ভ হোৱা হাফ মাৰাথন প্ৰতিযোগিতাখনিত মিণ্টু ডেকাই প্ৰথম, মানস বৰুৱাই দ্বিতীয় আৰু শ্যামল ডেকাই তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বহাগী উৎসৱৰ কাৰ্যসূচী অনুসৰি আজি দিনৰ ভাগত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ লগতে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু, অমৃত কণ্ঠ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। সন্ধিয়া নৃত্য প্ৰতিযোগিতা আৰু নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। প্ৰতিষ্ঠা কালৰে পৰা জাকুৱাপাৰা সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে বৃহত্তৰ অঞ্চলটোত শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত বিশেষ ভূমিকা লৈ অহা পৰিলক্ষিত হৈছে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠী জাকুৱাপাৰাৰ উদ্যোগত আজি এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে। আজি দিনটোৰ প্ৰথমটো কাৰ্যসূচী মাৰাথন প্ৰতিযোগিতা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু ইয়াত যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান জাকুৱাপাৰাৰ এই ঐতিহ্যমণ্ডিত গণজ্যোতি বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব। ইয়াৰ সহযোগীয়ে গোটেই পৰিৱেশটো দেখুৱাইছে। ইয়াৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলো ইয়াত উপস্থিত আছে। ইয়াৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি খেলুৱৈসকল উপস্থিত হৈছে। আমি গম পোৱা মতে প্ৰায় ৩২ গৰাকী দৌৰবিদে ইয়াত অংশগ্ৰহণ কৰিছে। যথেষ্ট সংখ্যক কম বয়সীয়া ল'ৰাই ইয়াত অংশগ্ৰহণ কৰিছে। এক ভাল লগা পৰিৱেশ আৰু ইয়াৰ উদ্যোক্তা সমিতিৰ বিষয়ববীয়া আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। আজি আপোনালোকে ইয়াত মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে, ইয়াত কিমান প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে আৰু প্ৰতিযোগিতাখন ক'ৰ পৰা ক'লৈ অনুষ্ঠিত কৰিছিল? জাকুৱাপাৰা সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দ্বাদশ বাৰ্ষিক বহাগী উৎসৱ উদযাপনৰ আজি প্ৰথমটো দিন এদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ আজি। তাতে ফাৰ্ষ্ট আমাৰ কাৰ্যসূচী মতে মাৰাথন প্ৰতিযোগিতা আছিলে ৰাতিপুৱা, সেইটো ইতিমধ্যে কমপ্লিট হৈ গৈছে। এই মাৰাথন প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিল? ইয়াতে আমি ৩৫জনে অংশগ্ৰহণ কৰিছিলে। তাৰ ভিতৰত ফাৰ্ষ্ট পজিশ্যন পাইছে মিণ্টু ডেকা, মানস বৰুৱা আৰু শ্যামল ডেকা। গতিকে এইখিনি কাৰ্যসূচী বৰ্তমান সম্পূৰ্ণৰূপে সমাপ্ত হৈছে। আৰু ইয়াৰ পিছত আমি দিনৰ ঠিক 11 বজাত কুইজ প্ৰতিযোগিতা ৰাখিছোঁ। তাৰপিছত দিনৰ 2 বজাৰ পৰা আধুনিক নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতা আমি ৰাখিছোঁ আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। ইয়াতে আমি সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ সৈতে উপস্থিত আছে আজিৰ মাৰাথন প্ৰতিযোগিতাৰ সন্মানীয় উদ্বোধক মহোদয় এগৰাকী ৰাজ্যিক পৰ্যায়ৰ দৌৰবিদ দীপজ্যোতি কলিতা। তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। আজি ইয়াত মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে, ইয়াত কিমান প্ৰতিযোগী অংশগ্ৰহণ কৰিলে, ক'ৰ পৰা অনুষ্ঠিত হ'ল? ইয়াত ৩২ গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। এই সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত মাৰাথনটো ফাৰ্ষ্ট টাইম পাতিছে। বহুত ভাল লগা পৰিৱেশ আৰু ইয়াত এওঁলোক আৰু আগুৱাই যায় আৰু আগত ভালদৰে মাৰাথন প্ৰতিযোগিতা অংশগ্ৰহণ পাৰোঁ আৰু ল'ৰা ছোৱালীখিনি উদ্যোগ নতুন চলি আহিছে, ভাল লাগিছে। আৰু আগৰ ফালেও যাতে উৎসাহ উদ্দীপনাৰে খেল পাতিব পাৰে এওঁলোকে, বহুত ভাল লাগিছে। ভাল লগা পৰিৱেশ এটা হৈছে। ফাৰ্ষ্ট টাইম মাৰাথন বহুত ধুনীয়া হৈছে, পৰিৱেশটো ভাল লাগিছে। উঠি অহা চামখিনিক মই এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে আৰু আগুৱাই আহক, ভাল হওক। ইয়াৰ পৰা যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হ'ব পাৰে, সেইটো ইয়াৰ পৰা সৰুৰ পৰা ডাঙৰ হ'ব পাৰে, সেইটো মই ক'ব পাৰোঁ। চব উঠি আহক, ভালদৰে খেলা খেলক, আগবাঢ়ি যাওক আৰু আগুৱাই আগলৈ এওঁলোকে যাতে আৰু ভালকৈ খেলা পাতিব পাৰে, সেইটো এওঁলোকক মই বহুত এইবাৰ নতুনকৈ পাতিছোঁ। প্ৰতিযোগিতাখন আৰম্ভ হৈছে ইয়াৰ পৰা জাকুৱাপাৰা গণজ্যোতি হাইস্কুলৰ আৰম্ভ হোৱা। ইয়াৰ পৰা গৈছে আমাৰ এই মিলখা হৈ বদুৰগুৰিৰ পৰা আমাৰ ঘোঁৰাবান্ধাৰ পৰা আমাৰ বিষ্ণু মন্দিৰ হৈ এনেকৈ কমাৰ পৰা হৈ এনেকৈ আকৌ ইয়াত বিদ্যাপীঠ হাইস্কুল। ভাল লগা পৰিৱেশ, ধুনীয়া। হয়, এনেদৰে এতিয়া জাকুৱাপাৰা গাঁৱৰ সমন্বয় সাংস্কৃতিক গোষ্ঠী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উদ্যোগত দ্বাদশ বাৰ্ষিক যি বহাগী উৎসৱৰ লগত সংগতি ৰাখি মাৰাথন প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰিছে। ইয়াৰ উপৰিও অন্যান্য সাহিত্য সাংস্কৃতিক বিভিন্ন প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰিছে। ইয়াৰ মূলতঃ হ'ল নতুন প্ৰজন্মক তেওঁলোকে শাৰীৰিক, মানসিক, বৌদ্ধিকভাৱে তেওঁলোকে আগবঢ়াই নিয়াৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে আৰু অনাগত দিনতো জাকুৱাপাৰাৰ এই সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উত্তৰণ হওক আৰু ইয়াৰ পৰা নতুন প্ৰতিভাৰ সৃষ্টি হওক, তাকে আমি AIN লাইভৰ তৰফৰ পৰাও আশা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।